নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ ওচৰত লৈ আহিছোঁ এটা বিশেষ স্পেচিয়েল ভিডিঅ' যিটো কাৰণে তোমালোকে মোক বহুতে কমেণ্টত কৈছিলা মেম ভিডিঅ' লাগে গতিকে মই তোমালোকৰ বাবে এতিয়া লৈ আহিছোঁ গতিকে যিটো ভিডিঅ' চোৱাৰ পাছত তোমালোকে ইংলিছত পুৰা একদম 99% কমন পোৱাটো একদম গ্যাৰান্টি গতিকে এতিয়া আমি বেছি দেৰি নকৰো আৰু ভিডিঅ'টো আৰম্ভ কৰো আৰু তোমালোকক মানে মই এটা কথা কওঁ যে এই ভিডিঅ'টো মই তোমালোকৰ বাবে এনে মানে লৈ অহা নাই গতিকে মই বহুতখিনি মানে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি মই ব্লুপ্ৰিন্ট চাই সিলেবাস চাই তোমালোকৰ ওপৰত মই ভিডিঅ'টো বনাবলৈ ওলাইছো গতিকে এতিয়া আমি ইংলিছৰ 99% কমন কি আহে আমি চাই লওঁ ন দেৰি কৰি নাথাকো গতিকে এতিয়া আমাৰ যিটো আছে মানে এ লেটাৰ টু গড গতিকে আমাৰ এই লেটাৰ টু গড চেপ্টাৰ 2 যে আছে তাৰ পৰা মানে আমাৰ গোটে মিলি 7 মাৰ্কস আহিব 7 মাৰ্কস মিন্স কেনেকুৱা অনলি আমাৰ এমসিকিউ থাকিব আৰু ডেসক্ৰিপটেড থাকিব গতিকে এমসিকিউ তোমালোকে তাৰ পৰা 3টা মান চাই লবা আৰু ডেসক্ৰিপটেড তোমাৰ এফালে 5 নম্বৰ গতিকে আমাৰ মুঠতে 7 নম্বৰ ঠিক আছে গতিকে এতিয়া আমি চাও এই লেটাৰ টু গডত তোমালোকে এইটো ৰাইটাৰৰ নামটো চাই লবা হেতু 1 নম্বৰ হিচাপত আহে তোমালোকে গমি পোৱা তাৰপিছত ইয়াতে যে আছে আমাৰ দি অনলি অন ইন দা ইন্টাৰভেলি এটো তোমালোকক কি বুলি সুধে সলিটৰি বুলি সুধে গতিকে এইটো এমসিকিউ টাইপ কৰি আহে আৰু মই যেখিনি কৈছো হিখানে তোমালোকে মানে অতি মনোযোগৰে চাই লবা গতিকে এইটো এক্সামত আহিব ঠিক আছে চাই লবা এইটো 1 নম্বৰ তাৰপিছত নেক্সট মই আৰু এটা মই ক'ব বিচাৰো যে দি ওমেন হু ওয়াজ প্ৰিপেয়াৰিং সাপাৰ ৰিপ্লাইড ইজ গড ওয়াইলিং এটো মানে কোনে গড ওয়াইলিং বুলি কৈছিলে মানে লেন্সৰ ওয়াইফে কৈছিলে ন গতিকে এইটো চাই লবা তোমালোকে এমসিকিউ টাইপত আহি যাব পাৰে তাৰপিছত ইয়াতে আৰু এটা আছে যে কি বলে ইন দা নৰ্থ ইষ্ট হিউজ মাউন্টেইনছ অফ ক্লাউডছ মানে কোনটো সাইডৰ পৰা আহিছিলে তোমালোকৰ মানে নৰ্থ ইষ্ট সাইডৰ পৰা আহিছিলে না নৰ্থ ইষ্টৰ পৰা আহিছিলে ক্লাউড বি সিন এপ্ৰোচিং গতিকে এইটো এমসিকিউ টাইপত আহিয়ে থাকে যে গতিকে হেতু তোমালোকে মানে মোস্ট ইম্পৰ্টেন্ট বুলি চাই থবা ঠিক আছে এইটো আহিব তা মানে দি নৰ্থ ইষ্ট তাৰপিছত তোমাৰ ইয়াতে যে আছে অৰেল কম্প্ৰেহেনশন চেক তাতে মানে কৈছে হোৱাট ডিড লেন্সো হোপ ফাৰ ন এটো তোমাৰ লগৰ এমসিকিউ টাইপত আহিব পাৰে গতিকে এইটো চাই লব এমসিকিউ মিন্স 1 নম্বৰ বিলাক গতে এমসিকিউতে পৰে তাৰপিছত ইয়াতে 2 নম্বৰটো দিছে যে হোৱাই ডিড লেন্সো সে দা ৰেইন ড্ৰপস ৱে লাইক নিউ কইন্স এটো তোমালোকে মুখস্থ কৰি লবা দে আহিব পাৰে তাৰপিছত কি বুলি কয় আৰু 4 নম্বৰটো চাবা এটো মোৰ ইম্পৰ্টেন্ট লাগিছে হট ৱে লেন্সোস ফিলিংস হোয়েন দা হিল ষ্টপড ঠিক আছে ইয়াতে এটো এমসিকিউ চাবা আৰু 2 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা ওকে মানে মই এটো কোৱা নাই যে তুমি এটো না চাবা পাৰিলে গতেই চাবা কিন্তু তথাপিও যিখিনি মানে মোস্ট ইম্পৰ্টেন্ট আহিব যেন লাগে সেইখিনি হে মই তোমালোকক কৈছো গতিকে অকনমান ভিডিওটো গুৰুত্ব সহকাৰে লবা ভালদৰে মনোযোগৰে শুনিবা ঠিক আছে তাৰপিছত আৰু ইয়াতে আৰু এটা আছে যে এমসিকিউ দি ফলোইং সানডে মানে হি বিগান টু ৰাইট এ লেটাৰ তেওঁ কেতিয়া মানে লেটাৰ লিখিছিল সানডে লিখিছিল গতিকে মানে কি জানানে এই মানে গল্পবিলাকৰ মাজত মানে কিছুমান এমসিকিউ টাইপ সোমাই থাকে যেটো আমাৰ মানে চকুতে নপৰে গতিকে সেই কাৰণে মই তোমালোকক মানে যিখিনি মোস্ট ইম্পৰ্টেন্ট আহিব লগা সেইখিনি মই তোমালোকক মানে মাৰ্ক কৰি দিছো পেন্সিলেৰে গতিকে সেইখিনি তোমালোকক মানে এনেকে ভিডিওটো যদি মনত ৰাখি যোৱা মানে এক্সামত দেখিলা আহিব সানডে আছিলে মানে যেগিটা আলোচনা কৰিলো আৰু একদম মানে ডাইৰেক্ট মাথাত মানে থাকি যাব আৰু গতিকে চাই লবা দেই এটো সানডে লেটাৰ লিখিছিল তেও আৰু ইয়াতে আছে যে দি পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল যে পোষ্টমাষ্টাৰজন কেনেকুৱা আছিল ফেট আছিল এমিয়েবল আছিল ন গতিকে এইটো তোমাৰ কি আহে এমসিকিউ টাইপত আহে গতিকে মই যিখিনি এমসিকিউ টাইপত আহিব বুলি কৈছো মানে তোমালোকৰ লগত আলোচনা কৰিছো সেইখিনি তোমালোকে একদম চাই লবা ওকে গতিকে এইটো তোমালোকৰ ফেট এণ্ড এমিয়েবল এমসিকিউ টাইপত মানে আহি যাব পাৰে গতিকে চাই থবা আৰু এতিয়া মানে মই গল্পবিলাকটো ইমান দীঘলকৈ আলোচনা কৰি থাকিব নোৱাৰো ন এইবিলাক মই আগতে বুজাইছো গতিকে তোমালোকে আগৰ ভিডিওবিলাক মানে চাই লবা আৰু ঠিক আছে তাৰপিছত থাকিল তোমাৰ নেক্সট কুৱেশ্যনত চোৱা ইয়াতে মানে বাকিকিটা কুৱেশ্যন ইমান এটা ইম্পৰ্টেন্ট নহয় তথাপিও তোমালোকে 3 নম্বৰটো চাই লবা দেই মানে 3 নম্বৰটো আহিব পাৰে হোৱাট ডিড দা পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰজনে তেতিয়া মানে কি কৰিছিল গতিকে এইবিলাক তোমালোকে এটো চাই লবা অহাৰ চান্স আছে আৰু ইয়াতে আৰু এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ থাকিব পাৰে তোমাৰ যে কি বুলি কয় গড অফ দি মানি দ্যাট আই আস্ক ফৰ অনলি 70 পেসোস ৰিচড মি লেন্সই মানে কিমান পইচা পাইছিল গডৰ পৰাই অনলি 70 পেসোস পাইছিলে ন তোমালোকে যেতিয়া গল্পটো মানে বুজিছিলা তেতিয়া চাগে বুজিয়ে পাইছা কিমান পাইছিলে গতিকে এইটো এমসিকিউ টাইপত আহিব পাৰে চাই থবা তাৰপিছত অৰেল কম্প্ৰেহেনশন চেকৰ মানে এইটো 1 নম্বৰটো চাই থবা দে 1 নম্বৰটো মোৰ ইম্পৰ্টেন্ট যেন লাগিছে আহিব পাৰে ওয়াজ লেন্সো সাৰপ্ৰাইজ টু ফাইন্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট গতিকে মানে এইটো তোমালোকে চাই লবা আহি যাব পাৰে ঠিক আছে
তাৰপিছত আৰু ইয়াৰে তোমালোকে 3 নম্বৰটো চাবা 3 নম্বৰটো এই কাৰণে আছে 3 নম্বৰ এইটো যেনেকুৱা এনসাৰ হ'ব ৱাজ লেন্সৰ সাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ টু হিম উইথ মানি ইন ইট মানে লেন্সয়ে গডৰ পৰা পোৱা পইচাখিনি মানে লেন্সয়ে সাৰপ্ৰাইজ হৈছিল নেকি তেওঁ সাৰপ্ৰাইজ হোৱা নাছিলে গতিকে সেইটোৰ মানে যেনেকুৱা এনসাৰ আৰু এইটোৰো মানে সেম মানে গতিকে এইটোৱে অকণমান লং টাইপত চাই থৈ দিলে মানে সেইটোও হ'ব এইটোও হৈ যাব গতিকে অকণমান প্ৰশ্নবিলাক মানে তেনেকুৱা হিচাপতে চাই ল'ব লাগে যাতে আমি এটা আহিলে যেন তাৰ পৰা আমি দুটাও লিখিব পাৰোঁ মানে ওকে গতিকে ইয়াৰে আমাৰ 3 নম্বৰটো চাই ল'বা আৰু গতিকে মই এই চেপ্টাৰটোৰ পৰা যিখিনি গ'লো মানে যিকেইটা MCQ গ'লো যিকেইটা লং কুৱেশ্যন গ'লো সেইখিনি তোমালোকে চাই থবা আৰু মানে এক্সামত আহিবই একদম খাটাং গতিকে এইখিনি চালে তোমালোকে ধৰি থোৱা আৰু এই লেটাৰটো গডৰ পৰা 7 মাৰ্কছ মানে পাই থৈ দিছা ঠিক আছে আৰু তোমালোকে যদি মানে ইয়াতকৈ বেছি জানিব খোজা মানে বেছি চাব খোজা তেনেহ'লে কুৱেশ্যন বেংকটো এভেইলেবল গমে পোৱা আজিকালি এইবিলাক তেনেহ'লে কুৱেশ্যন বেংক মানে চাই ল'ব পাৰা তথাপিও মানে কুৱেশ্যন বেংকত মানে বহুত থাকে ইমানেই থাকে মানে কিমান চাবা ন লগত কৰিওতো বেছি চাব নোৱাৰি গতিকে মানে মই যিখিনি তোমালোকক মানে স্পেচিয়েল বুলি কমন বুলি কৈছোঁ মানে গতিকে নৰ্মেলি সেইখিনিও যদি চোৱা মানে তেনেহ'লে মাৰ্কছখিনি পাই ল'ব পাৰি অ'কে গতিকে সেইটো মানে তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব যদি মানে লগত কৰি মানে বেছি চাব পাৰা তেনেহ'লে কুৱেশ্যন বেংক চাব পাৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তো এতিয়া আমি আহিছোঁ 2 নম্বৰ চেপ্টাৰটোলৈ নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডম গতিকে নেলছন মেণ্ডেলাৰ পৰা মানে আমাৰ কি আহিব পাৰে আমি সেইখিনি চাই ল'ম অ'কে ইয়াৰে যদি আমি MCQ চাব খোজোঁ তেনেহ'লে এইটো MCQ ইম্পৰ্টেণ্ট মেণ্ডেলা হেড টু স্পেণ্ড 30 ইয়াৰ্ছ ইন প্ৰিজন তেওঁ প্ৰিজনত কিমান দিন আছিলে কিমান ইয়াৰ্ছ আছিলে 30 ইয়াৰ্ছ আছিলে গতিকে এইটো মানে মষ্ট ইম্পৰ্টেণ্ট MCQ বুলিও ক'ব পাৰি গতিকে এইটো তোমালোকে চাই ল'বা তাৰপিছত নেলছন মেণ্ডেলাৰ পৰা আৰু এটা মানে ইম্পৰ্টেণ্ট কুৱেশ্যন সুধি থাকে এইটো মানে বহুত ষ্টুডেণ্টে মানে বাহিৰৰ পৰা দিয়া বুলি ভাবে একচুৱেলি মানে বাহিৰৰ পৰা দিয়া নাই ইয়াৰ আমাৰ কিতাপৰ পৰাই দিছে যে 252 অফ দ্য 400 চিটছ গতিকে এইটো মানে MCQ হিচাপত আহে তোমালোকে মষ্ট ইম্পৰ্টেণ্ট চাই ল'বা আহিব পাৰে কিমান আছিলে 252 অফ দ্য 400 চিটছ আছিলে ঠিক আছে এইটো চাই ল'বা যিকেইটা তোমালোকক যিটো চেপ্টাৰৰ যিকেইটা মই চাব কৈছোঁ সেইকেইটা চাই যাবা মানে তোমালোকৰ মানে মাৰ্কছখিনি পুৰা কমপ্লিট বুলি ধৰি থ'বা আৰু ঠিক আছে তাৰপিছত আৰু আমাৰ মষ্ট ইম্পৰ্টেণ্ট MCQ হৈছে মানে কি বুলি কয় নেলছন মেণ্ডেলাৰ মানে তেওঁৰ ডটাৰ নেম কি আছিল জেনানী আহিব পাৰে ডটাৰ নেম জেনানী এইটো চাই ল'বা আৰু মানে মিষ্টাৰ ডি ক্লেৰেক ফাৰ্ষ্ট অন এ ছেকেণ্ড ডিপুটি প্ৰেছিডেণ্ট কোনে আছিল মিষ্টাৰ ডি ক্লেৰেক গতিকে এইকেইটা নাম চাই থ'ব মিষ্টাৰ ডি ক্লেৰেক মানে ডিপুটি প্ৰেছিডেণ্ট আছিল আৰু ডটাৰৰ নাম আছিলে আমাৰ জেনানী অ'কে এইকেইটা হৈছে তোমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা আছিল যে আমাৰ থাবো এম্বেকি ৱাজ শ্বৰ্ন ইন ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট মানে প্ৰথম ডেপুটি প্ৰেছিডেণ্ট আছিলে কোনি থাবো এম্বেকি ঠিক আছে এইটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰথম কোনি আছিলে আমাৰ থাবো এম্বেকি সেইটো আছিলে আমাৰ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট আৰু ইয়াতে যে মই অলপ আগত যে কৈছিলোঁ সেইটো আছিল গতিকে ফাৰ্ষ্টটো হৈছে তোমাৰ কোন থাবো এম্বেকি আৰু নেক্সটটো কোনি আছিলে আমাৰ ইয়াতে যে ক'লোঁ মই সেইটো হৈছে তোমাৰ মিষ্টাৰ ডি ক্লেৰেক গতিকে সেইখিনি তোমালোকে ভালদৰে চাই ল'বা এইটো MCQত আহি যাব পাৰে তাৰপিছত ইয়াৰে তোমালোকে অৰেল কম্প্ৰেহেনশ্যন চেকৰ চাব পৰা 2 নম্বৰটো কেন ইউ চে হাউ 10 মে ইন এন অটম ডে ইন চাউথ আফ্ৰিকা কিয় মানে অটম ডে চাউথ আফ্ৰিকাত মানে কিয় অটম ডে বুলি কোৱা হয় গতিকে এইটো তোমাৰ মষ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ ঠিক আছে গতিকে এইটো তোমালোকে চাই ল'বা 2 নম্বৰটো আহি যাব পাৰে অ'কে তাৰপিছত ইয়াৰে বাকী ইমান এটা ইম্পৰ্টেণ্ট নহয় তাৰপিছত নেক্সট পেজত যে আছে তোমাৰ ইয়াৰে এই অৰেল কম্প্ৰেহেনশ্যন চেকৰ তাৰে তোমালোকে 2 নম্বৰটো চাবা হোৱাই ৱেৰ টু নেশ্যনেল এন্থেম চাং মানে সেই নেশ্যনেল এন্থেম দুটা মানে কি আছিল আৰু 4 নম্বৰটো দিছে যে হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা গতিকে ইয়াৰে 2 নম্বৰ আৰু 4 নম্বৰটো তোমালোকে চাই ল'বা মই ভাবোঁ যে মষ্ট ইম্পৰ্টেণ্ট আহিবই মানে ঠিক আছে আৰু মানে কি বোলে মই তোমালোকক যিখিনি মানে মই এনেকৈ চিন দি আহি আছোঁ মানে মাৰ্ক কৰি দি আছোঁ সেইখিনি তোমালোকে ভিডিঅ'টো চোৱাৰ লগে লগে এখন বহীত মানে নোটছ কৰি লিখি লৈ যাবা তেতিয়া সেই তোমালোকে মানে পঢ়িব পাৰিবা ন এনেকৈ ডাইৰেক্টলি কিতাপত থাকিলেও মানে অলপ মানে পঢ়াত অসুবিধা হয় গতিকে মই ভাবোঁ তোমালোকে বহীতেখিনি একদম নোটছ কৰি ল'বা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে ইয়াৰে থাকিলে আমাৰ 2 নম্বৰ আৰু 4 নম্বৰ হোৱাই ৱেৰ টু নেশ্যনেল এন্থেম চাংছ আৰু 4টো আছিল হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা অ'কে তাৰপিছত নেক্সট তোমাৰ ইয়াৰে যদি মই চাওঁ অৰেল কম্প্ৰেহেনশ্যন চেকৰ তোমালোকে এইটো চাবা 1 নম্বৰটো হোৱাট টুইন অব্লিগেশ্যনছ ডাজ মেণ্ডেলা মেনশ্যন এইটো মানে কি বুলি কয় যোৱা বছৰ নাহিলে গতিকে এইবাৰ অহাৰ চান্স কিন্তু ফুল আছে তাৰপিছত আৰু এইটো হৈছে মই 3 নম্বৰটো দিছোঁ যে মই কৈছে যে ডাজ মেণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী হোৱাই নট
ঠিক আছে গতিকে এই তোমালোকে ইয়াৰে 1 নম্বৰ আৰু 3 নম্বৰটো একদম মুখস্থ কৰি ল'বা যদিও এতিয়ালৈকে যদি কৰা নাই সেইকাৰণে কৈছোঁ মই মানে এনেকৈ কিতাপত মানে ডাবল চিন থাকে ন আগৰে পুৰণ কিতাপ যিহেতু এইবিলাক মানে কিছুমান লিখা আছে সেইকাৰণে মই যিখিনি মানে মই পেঞ্চিলেৰে মই চিন দি গৈ আছোঁ সেইখিনি তোমালোকে নোটছ কৰি লোৱা জল্দি নোটছ কৰি লোৱা মানে পিছত পঢ়িব একদম সুবিধা হৈ যাব ঠিক আছে ইয়াৰে থাকিল আমাৰ 1 নম্বৰ আৰু 3 নম্বৰ গতিকে মই তোমালোকক নেলছন মেণ্ডেলাৰ পৰা 5 মাৰ্কছ ক'লোঁ যিখিনি MCQ ক'লোঁ আৰু যিখিনি মানে অলপ লং কুৱেশ্যন ক'লোঁ 2 মাৰ্কছ বা 3 মাৰ্কছৰ সেইখিনি চাই ল'বা গতিকে তোমালোকে ধৰি থোৱা আৰু এইখিনি চালে 5 মাৰ্ক পায়ে আছা ঠিক আছে গতিকে মই তোমালোকক আজি এই ভিডিঅ'ত মই ফাৰ্ষ্ট চেপ্টাৰ আৰু ছেকেণ্ড চেপ্টাৰ মানে এই দুটা চেপ্টাৰৰে মই মানে ইম্পৰ্টেণ্টখিনি দিলোঁ গতিকে নেক্সট ভিডিঅ'ত আমি বাকী চেপ্টাৰকেইটা আলোচনা কৰিম গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল যদি তোমালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ